জুবিনতকৈ ডাঙৰ গতিকে জুবিনৰ গান শুনি শুনি বা আমাৰ ল'ৰা ছোৱালীয়ে জুবিনৰ গান শুনি শুনিয়ে ডাঙৰ হৈছে আমি শিকাইছোঁ সেইখিনি গতিকে জুবিনে আমাক যিখিনি দি থৈ গ'ল হয়তো আৰু দ্বিতীয়জন অসমত মইতো ভাবোঁ ভাৰতবৰ্ষতেই নোলাব তাৰ গান হওক সুৰ হওক চিনেমা হওক সি গোটেই অসমবাসী মানুহক একত্ৰিত কৰি থৈ গ'ল চবতকৈ ডাঙৰ বস্তুটো সি দি থৈ গ'ল যে ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ সকলোৰে ঊৰ্ধত গৈ পেলাই মানে সি গোটেই অসমৰ মানুহখিনিক একত্ৰিত কৰি থৈ গ'ল এটা জেগাত বান্ধি থৈ গ'ল এডাল ৰছীৰে বান্ধি থৈ গ'ল আৰু এতিয়া আমাৰ সকলোৰে নতুন প্ৰজন্ম বুলি কথা নাই আমাৰো দায়িত্ব আছে আমি সকলোৱে একত্ৰিত হৈ এই জুবিনে যিটো আমাক আদৰ্শ দি থৈ গ'ল সেই আদৰ্শটোক আমি আগবঢ়াই লৈ যাব লাগিব আৰু আমি নতুন প্ৰজন্মক বাট দেখুৱাব লাগিব জুবিনে যে যিদৰে কৈ গ'ল প্ৰকৃতিক ভাল পায় আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত এজোপা এজোপা নাহৰ লগাব লাগে আৰু আমি আমাৰ যিখিনি মহিলা আছে আমি যিখিনি যাৰ লগত উঠা বহা কৰোঁ আমি এই বিষয়ে আলোচনাও কৰি আছোঁ আমি লৈ যাম তেনেকৈ আগবঢ়াই আৰু গৰিমালে মোৰ সমবেদনা থাকিলে তাই সাহস মানে পাওক আৰু আমাৰ প্ৰতিগৰাকী মানুহৰ তাই শক্তি হৈ খাৰা হৈ থিয় দিয়ক আৰু সদায় আমি তাইৰ লগত আছোঁ আৰু চিনেমাখন সঁচাই খুব ধুনীয়া হৈছে সেইকাৰণেই মানুহ বলিয়া হৈ আছে 445ত গোটেই 425 মই 445টো প্ৰথম তেজপুৰত এটা শ্ব' চলি আছে ন তাৰ আগতো এটা শ্ব' চলিছে গুৱাহাটীটো মই নাজানো গতিকে গোটেই অসম নহয় ভাৰতবৰ্ষ নহয় মইতো ভাবোঁ গোটেই পৃথিৱীতে এইটো প্ৰথম নেকি এনেকুৱা মই ভাবোঁ মানে গতিকে সকলো ৰাইজে খুব মৰম দিছে আৰু আগলৈও মৰম দিব আৰু এই যে অসমীয়া চিনেমাৰ উত্থানটো এই আৰম্ভণি আৰু আগলৈ আৰু ভাল হ'ব আমাৰ আশীৰ্বাদ আছে আৰু গৰিমাৰ লগত সদায় আমি আছোঁ আমাৰ গোটেই মহিলাখিনি গৰিমাৰ লগত আছে থেংক ইউ